নমস্কাৰ, মোৰ নাম শ্ৰী ক্ষীৰদা বৰা, মালিকৰ নাম শ্ৰী প্ৰবীণ বৰা। আৰু তেখেতে আজি 2000 চনৰ আগৰ পৰাই তাৰমানে খেতিতে জড়িত। এতিয়া সৰিয়হ খেতি কৰোঁ, ৰঙালাও খেতি কৰোঁ। প্ৰথমতে ধান খেতি কৰিছিলোঁ, ধান খেতিৰ পিছত সৰিয়হ পিছত ৰঙালাও পিছত গোমধান। একেটা বছৰতে 3টা খেতি সম্পূৰ্ণ পোৱা হৈছে। আৰু এতিয়া ৰঙালাও আমাক কিমান হেজাৰ হয় নাজানো, মুঠতে 28 বিঘা কৰা হৈছিলে। তাৰপিছত এতিয়া গোমধান 11 বিঘা কৰিছিলোঁ। 6 বিঘা এটা জেওৰা হেৰি কৰিব নোৱাৰি পিনে গৰুৱে খালে। তাৰপিছত এই 5 বিঘাটোত ওলাইছে 2 ট্ৰেক্টৰমান বেছি হ'ব আৰু এনেকৈ হয়। কিন্তু আমাৰ ঘৰটো যেনিবা কল্যাণপুৰত আৰু এনে পথাৰখন বৈজয়ন্তীপুৰ হয়। ঘৰত এতিয়া মালিক আৰু ল'ৰা মই বেছি ওলাই পিনে এনেই আছে, খেতিতে বাপেকৰ লগত সহায় কৰি দিছে তেনেকৈ আৰু একো নাই। গাহৰি আমাৰ আছে মাক 3জনী, তাৰপিছত এনে নতুন চেউৰী 4জনী আছে, এতিয়া প্ৰেগনেণ্ট হৈ আছে। তাৰপিছত আকৌ দমৰা এটা আছে, পোৱালি 15টা আছে, আৰু আকৌ চেউৰী 3জনী আছে সেই নতুনকৈ, সেইকেইজনী হেৰি দিয়া নাই। দানা কেনেকৈ? দানা এতিয়া আমি ইমানকৈ কিনা দানা খুৱাব নোৱাৰোঁ নহয়, আমাৰ ইমান পইচা নাই। সেইকাৰণে আমি ঘৰৰ ৰঙালাও, জাতিলাও, এনেকৈ চব গোমধান, তাৰপিছত আৰু সেই কচু মিক্স কৰি পিনে অলপ এনেকৈ কিনা দানা মিক্স কৰি পেলাই ডেইলি কি ডাঙৰ বাচন এটাত সিজাই মেলি দিওঁ আৰু তেনেকৈ 2 টাইম দিয়া হয়, সৰুখিনিক 3 টাইম দিয়া হয়। তেনেকৈ এতিয়া প্ৰগ্ৰেছ দেখিছোঁ বুলি কৈছে দেখোন ওচৰৰ মানুহে। এতিয়া প্ৰয়োজন মানে এই দানা ঠিক কৰিবৰ কাৰণে মেচিন এটা দিলে অকণমান ভাল লাগিব, আমাৰো অকণমান কষ্টটো কম হ'ব। তেতিয়া কষ্টটো কম হ'লে মানে অকণমান আগলৈ যাব পাৰিম বুলি ভাবিছোঁ। হাঁহ আছিলে 40টামান, তাৰপিছত এতিয়া বিক্ৰী কৰিব পৰা 20টামান হৈ আছে, আৰু সৰু আছে 20টামান। কুকুৰা আছিলে সেইদিনাখন 10,000 টকা কুকুৰা বিক্ৰী কৰি দিলোঁ এনেকৈ। তাৰপৰা এতিয়া আছে 40টা পোৱালি, মাক আছে 6জনী। এতিয়া পোৱালিখিনি বেছি ডাঙৰ হোৱা নাই। এতিয়া 40টা পোৱালিটো 100 আছিলে, 100 পৰা এইকেইদিন অকণমান কিবা গৰম বেছি হৈছিলে যে, সেইটো কাৰণে গৰমতে মৰি গৈছে পোৱালিবিলাক এনেকৈ।